এইখিনি দাংবডি বুলি কয়। আৰু সেই দাংবডি খেতি মই এইখিনি আজিৰ পৰা 20 দিনমান আগতে গুটি দিছিলোঁ ইয়াত, কোৰ মাৰি কিনি গুটি দিছিলোঁ। আৰু গুটি দিয়াৰ পিছত আজি 20 দিনমান হৈ গ'ল, আৰু 20 দিনমান হলত দেখিছে আপোনালোকে ইমান ধুনীয়াকৈ 3-4 পাতকৈ ওলাই আহিলে। আৰু সেই 3-4 পাতকৈ ওলাই অহাৰ পিছত এতিয়া অলপ মাটি চপাই দিব লাগিব। এতিয়া মাটি চপাই দিলে ইহঁতে কি হয়, বাৰিষা দিনত মানে ওখ কৰি দিব লাগিব। ওখ কৰি দিলে পানীটো জমা নহ'ব, আৰু পানীটো জমা নহ'লে সোনকালে মৰি নাযাব মানে। আৰু এইটো বডি কি হয়, হাইব্ৰিড হয়। এই চক্ৰ কোম্পানী আনিছিলোঁ, আৰু সেই চক্ৰ কোম্পানীৰ যিখিনি হাইব্ৰিড বডি হয়, এনেকুৱা কেইজোপামান যদি লগাই লয় মানুহে 20 টকা বা 10 টকা গুটি আনি, মই 20 টকা আনিছিলোঁ গুটি, আৰু 20 টকা গুটিত এই 3 লাইন গৈছে, চাওক আপোনালোকে 3 লাইন। ঘৰতে খাবৰ কাৰণে আপোনাৰ ধুনীয়াকৈ, আৰু এইটো 45 দিনত লাগি যায়। 45-50 দিনত আপোনাৰ বডি লাগিবলৈ আৰম্ভ কৰি দিয়ে। আৰু সেইকাৰণে আপুনি ঘৰত বেছি ঠাই নালাগে, ঘৰতে খাবলৈ হ'লে এনেকুৱা 1 লাইনো যদি 10 টকা গুটি আনিও কৰি দিয়ে, ধুনীয়াকৈ আপুনি সেই কেইদিনমান আপোনাৰ 1.5 মাহমান আৰামত মানে দাংবডিখিনি খাব পাৰিব। দাংবডিখিনি ঘৰতে শাক পাচলি খাব পাৰিব। আৰু তাৰপিছত এইখিনি শেষ হ'ল ধৰক, আকৌ লগালগ এইখিনি লাগি আছে, তেতিয়াই আকৌ 1 লাইন গুটি দি দিব লাগে। মই এতিয়া কি কৰিম, এইখিনি দিছোঁ নহয়, আৰু 15-20 দিনৰ পিছত আকৌ 20 টকামান গুটি আনি আকৌ দিম। তো তেতিয়া কি হয়, কণ্টিনিউ মানে এইখিনি শেষ মৰি যোৱাৰ পিছত আকৌ খাই থাকিব পৰা যায়। তো আজি ভাবিলোঁ ৰাতিপুৱাই অলপ ৰ'দটো দিছে, এইখিনি গোটেইখিনি বৰষুণ দি আছিলে, তো সেইকাৰণে ৰ'দটো দিয়াৰ কাৰণে অলপ মাটিখিনি চপাই দিছোঁ। বৰষুণ দিলে কামটো কৰিব নোৱাৰি, আৰু অলপ পানীটো জেকি থাকে মাটিটো, আৰু ধুনীয়া মাটিখিনি কি ধুনীয়া হৈ আছে চাওক আপোনালোকে। আৰু এইটো অৰ্গেনিক, সম্পূৰ্ণ অৰ্গেনিকে মই কৰোঁ, কাৰণ কেলৈ মই নিজেই খাওঁ, আৰু ইয়াৰ পৰা যাক কাৰোবাক দিবলগীয়া হ'লে মই ইয়াৰ পৰাই দিওঁ। বেছি হ'লে খাই বৈ নিজলৈ যদি বেছি হৈ যায়। আৰু ইয়াত মই কোনো ধৰণৰ ৰাসায়নিক সাৰ প্ৰয়োগ নকৰোঁ। মাটিতে আমাৰ যিখিনি পাব লাগে উদ্ভিদে, শাক পাচলি, সেই গুণাগুণখিনি থাকেই। আৰু মই ইয়াত কি কৰিছোঁ, এই কাষৰ যিখন মোৰ ব্ৰইলাৰ ফাৰ্ম হয়, এই ব্ৰইলাৰ ফাৰ্মৰ পৰা যিখিনি ব্ৰইলাৰ গু হয়, ব্ৰইলাৰ লিটাৰ হয়, সেইখিনি মই ইয়াত দি দিছোঁ। চাওক আপোনালোকে এইবিলাক দেখিছে, এইবিলাক দিয়াৰ কাৰণে মই এক্সট্ৰাকৈ আৰু সাৰ দিবলগীয়া নহয় মানে। খুব ধুনীয়া সাৰ হয় এইটো। মই যিমান কৰিছোঁ, এইফালে চাওক আপোনালোকে বেঙেনা ছিঙি নিলোঁ এতিয়া, কিন্তু সেইকেইজোপা আজি মই 4 মাহ ধৰি বেঙেনা ইয়াৰ পৰাই খাই আছোঁ, কিনা নাই। পুলিও ৰুই থৈছোঁ এইফালে কেইটামান। আৰু এইফালে কবি চাওক, কবি কৰিছিলোঁ 50 জোপা। মই আপোনালোকক কবি কৰা ভিডিঅ'টোও দেখাম, যেতিয়া ৰুইছিলোঁ। এইবিলাক খাই আছোঁ ছিঙি, চাওক এইটো কিমান ধুনীয়া ডাঙৰ হৈ গৈছে, দেখিছেনে? কোনো ধৰণৰ আমি সাৰ দিয়া নাই ইয়াত, ৰাসায়নিক সাৰ, অকল ব্ৰইলাৰ গুৰ ওপৰতে কৰি আছোঁ খেতি। তো আমি যদি অকণমান ৰাতিপুৱা সময়ত সময় দি কৰি থাকোঁ, এই তেনেকৈ অলপ নিজৰ কাৰণে খাবৰ কাৰণে খেতি, তেতিয়াহ'লে আমি কিনি খাবলৈ দৰকাৰ নাই সেই সাৰ দিয়া বা ৰাসায়নিক সাৰ প্ৰয়োগ কৰা শাক পাচলিবিলাক। হয়, আমি গোটেইখিনিতো কৰি ল'ব নোৱাৰোঁ, তাৰে 50% যদি নিজৰ ঘৰত কৰি ল'ব পৰা যায়, বহুতখিনি পইচাও বাচিলে, চব ফালৰ পৰাই বাচিলে। বেমাৰৰ পৰাও আপোনাৰ স্বাস্থ্যটো, আপোনাৰ শৰীৰটো বেমাৰৰ পৰাও বাচিলে। তো অলপ আপোনাৰ ফিজিকেল লেবাৰো হ'ল, নিজৰ অকণমান কষ্টও হ'ল, আৰু কষ্ট কৰাৰ কাৰণে আপোনাৰ হেল্থটো ভাল থাকিলে। সেইটোৱে মই আপোনালোকক আজি জনালোঁ আৰু ভিডিঅ'টো।